back. Go back, go back. Hajdur, go back. Go back, go back. Amar dabi mante hobe. Amar dabi mante hobe. Mante hobe, mante hobe. Amar dabi mante hobe. Mante hobe, mante hobe. ঘটনাটো হল আজি পঞ্চায়ত নিৰ্বাচন মই এজন নিৰ্দলীয় প্ৰাৰ্থী মই মানে চেণ্টাৰ ভিজিট কৰিবলৈ গৈছিলো তাৰপিছত মানে আৰু এটা নিৰ্দলীয় কেণ্ডিডেট আছে আব্দুল আৱাল শেখ সি মানে আমাৰ লগত মানে তৰ্কাতৰি কৰিছে আমি কিয় গৈছো তাৰপিছত তাৰ গুণ্ডা বাহিনী আহি আমাৰ ঘৰত আহি গাড়ী ঘোঁৰা ভাঙচুৰ কৰিছে বা ঘৰত দলিয়াইছে ইটা পাথৰে দলিয়াইছে ঘৰৰ গ্লাছ সব ভাঙি পেলাইছে তাৰ গুণ্ডা বাহিনী নুৰ ইছলাম হয় এইবিলাক মানে যিমান মানুহ আছে ইয়াৰ মানে গাঁৱত 30-35 জন মানুহ আহি আমাৰ ঘৰত পাথৰ শিল ইটা দি দলিয়াইছে আমাৰ গাড়ী 3টা গাড়ী ভাঙি পেলাইছে আপোনালোকে ফুটেজ পাব সব আছে বাহিৰত আছে সব আসলে কি হৈছিল ঘটনা কি হকলৈ কালিয়া সৃষ্টি ঘটনাটো হল মানে মানে মোৰ ফিল্ডটো বহুত ভাল তো সিহঁতে মানে এতিয়া চাই আছে কামটো নহয় এতিয়া মানে এটা পৰিস্থিতি মানে কেঁচাল কৰি সিহঁতে মানে এইটো মানে পৰিবেশটো নষ্ট কৰিব বিচাৰিছে আপোনালোকৰ যে ইমান গাড়ী ভাঙিলে বা ঘৰ গিলৱালিলে দলিয়ালে আপোনালোকে এতিয়া কি কৰিব এতিয়া আমি আইনৰ হাতত যাম আইনৰ ৰাস্তাত যাম আইনে যি কৰি দিব আমি সেইটোৱে কৰিম ৰক্ষা কৰিলে আমাকতো ফাৰ্ষ্টত কোনো ৰক্ষা কৰা নাই আমি পুলিচক ফোন কৰি 1 ঘণ্টাৰ পৰা ফোন কৰি আছিলো সিহঁতে কৈ আছে গৈ আছো এতিয়াহে পুলিচ আহিছে পুলিচ আহিহে আমাৰ কোনো ৰক্ষা কৰিলে নহলেতো আজি আমাৰ অৱস্থা বেয়াই হল হয় পুলিচৰ সন্মুখতে ইটা শিল দি দলিয়াইছে ঘৰত এতিয়া আপোনালোকে এজাহাৰ কৰিলে নে এজাহাৰ কৰিম এতিয়া আপুনি কি বিচাৰে এতিয়া আমি এইটোৱে বিচাৰো আমাৰ উচিত বিচাৰ লাগে ন্যায় লাগে ঘটনাটো চাওক আমি পঞ্চায়ত নিৰ্বাচনৰ আজি মানে ইলেকশ্যনৰ ডেট আজি ভোটৰ দিন মানে যোৱা কেইদিনমানৰ পৰাই ইহঁতৰ এটা প্লান আছিলে যে আমাৰ লগত কিবা এটা কাজিয়া কৰিব কাৰণ এনেকুৱা মানে চিটুৱেশ্যন পাব্লিক মোৰ লগত আছে কাৰ লগত এইটো ৰাছিদুল ইছলাম নামৰ যিজন কেণ্ডিডেট আছে মোৰ এগেইনষ্টত মানে ই এটা প্লান কৰি আছিলে মোৰ ফিল ভাল অহা 11 তাৰিখত মানে আপোনালোকে গম পাই যাব আজি ৰাইজে মানে ভোটৰ মাধ্যমে অলৰেডি দি দিছে খালি অকল ৰিজাল্টটো বাকী আছে আমি যেতিয়া ইয়াত এটা চেণ্টাৰ আছে এই চেণ্টাৰত আজি মই সোমাই আছো এইটো টাৰ্ণিঙত ইয়াতে টাৰ্ণিঙত আমি 3টা বাইক আহিছিলো প্ৰথমত মোৰ বাইকটো আছিলে কোনোবাই বাইকটো চলাই আছিলে তাৰ লগত কিবা আৰ্গুমেণ্ট কৰি যেতিয়া আহিলো বাইকখন ৰখাই দিলে আমাৰ বাইক 3টা তাৰ দাদা এজনে ডাঙৰ দাদা তাৰ নাম মিজানুৰ ৰহমান সি ৰখাই দি সুধিলে তাৰ লগত যিজন ল'ৰা আছিলে বাইক চলাই আছে তাৰ লগত কিবা আছিলে নেকি তেওঁলোকৰ কিবা কথা কাটি হৈ আছে মই চাই আছো পিছপিনৰ পৰা তাৰ খুৰা কেইজন আহি মোৰ ডিঙিত গামোচা আছিলে গামোচাখন মোক এনেকে মেৰিয়াই ধৰিলে পিছপিনৰ পৰা তেতিয়া আকৌ মই মানে প্ৰায় 30 ছেকেণ্ডৰ নিচিনা মই অজ্ঞান হৈ গলো পৰি গলো তেতিয়া পাব্লিক উত্তেজিত হৈ গল মোৰ 2-3 জনক এজনক ডেগাৰ ইয়াতে চাকু মাৰিছে এইটো হস্পিটেলত হৈ আছে আৰু মহিলা মানুহকো মাৰিছে হস্পিটেলত হৈ আছে আপোনালোকে হস্পিটেলত গ'লে গম পাব কেনেকুৱা চিটুৱেশ্যন আছে আৰু ইমান পাব্লিক আহিছে আজি ওলাই আহিছে ইয়াক কিন্তু আমি এটাই কথা এনেকুৱা গুণ্ডামিৰ বিচাৰ লাগে কোনটো জনৰ পৰা নিৰ্দলীয় আমাৰ 8টা কেণ্ডিডেট আছো 8 নম্বৰত থাকিব মাথাটো এতিয়া কাম নকৰা হৈছে লেভেলটো পুৰা দিয়ে 8 নম্বৰত থাকিব একো ভোট নাপায় মাথা কাম নাই এতিয়া কাজিয়া খালি অকল কাজিয়া সৃষ্টি কৰি আছে এতিয়া আপোনালোকে কি বিচাৰে ইয়াতে প্ৰশাসনক মাতি আছো প্ৰশাসন আহক ইয়াতে উচিত বিচাৰ আমাৰ ইয়াতে লাগিব প্ৰশাসনে কি বিচাৰ দিয়ে আইনৰ যোগেদি যিটো বিচাৰ হ'ব এইটোৱে বিচাৰো কিমান ৰাইজ ওলাই আহিছে এতিয়া চাওঁ আপোনালোকে গম পাই ইয়াতে 3-4 হাজাৰ ৰাইজ ওলাই আহিছে ইতিমধ্যে এই ৰাতিত আৰু ভোটটো চলি আছে আমাৰ ভোট এতিয়াও ভোট চলি আছে এই ভোট মানে শেষ হোৱালৈকে ইয়াতে 5-7 হাজাৰ মানুহ আহি যাব